ঐ বৰ ডাঙৰ চিন্তাত পৰিলো কিহৰ চিন্তা NRCত নামটো ভুলকৈ আহিছো মই শুদ্ধ কৰি দিম নহয় দে পাৰিলে সোধাই আপুনি নাইলে মোক কব অ। তেলেছো আছে পাৰিবা জানো থাকিলে মই চিন্তাই নকৰো তুমি পাৰিবা পাই তেতিয়াহ'লে তুমি দায়িত্ব লোৱা মই লৈছো হা? তেলেছো থাকিলে মই টেনচনে অ নকৰো তেতিয়া তোমাক ওপৰত দিলো হ'ব দিয়ক তেলেছো তই ক'ত আছ এইফালে বেগেটা আনো কাকা টেনচন এটা আছে লথ কি হ'ল লথ কি হ'ল কাকা বোলে কিবা টেনচন এটা আছে কি হৈছে NRCত নামটো ভুল কি টেনশ্যন ল'ব লাগে তই সেইটো টেনশ্যন লৈছ নে মই কৈছো বোলো তেলেছো আছে চিন্তা কৰিব নালাগে হেৰি মই দৰ্খাস্তখন লিখি দিছোঁ সেই এটা দে দে ইমান সৰু কথা এটাত আপোনালোকে টেনশ্যন লয় নেকি দৰ্খাস্তখন লিখিলেই হ'ল কাকা এইখন দৰ্খাস্ত লিখি দিছোঁ এই দৰ্খাস্তখন আপুনি গৈ NRC অফিচত জমা দিব তেতিয়া আপোনাৰ NRC অফিচৰ আপোনাৰ নাম সলনি কৰি দিব এই দৰ্খাস্তখন কি বুলি লিখিলে তেখেতৰ নামটো ভুল হৈ আছে বুলি কৈছে তেখেতৰ অৰিজিনেল নামটো হৈছে লাল দাস তেখেতৰ NRCত নাম আহিছে বাল দাস গতিকে মই লিখিছোঁ অতি মাননীয় NRC সঞ্চালক মহোদয় সমীপিছোঁ বিষয়ৰ নাম সলনিৰ বাবে আবেদন মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে মোৰ আচল নামটো লাল দাস কিন্তু NRCত প্ৰকাশ পাইছে বাল দাস মোৰ নামটো ভুল হোৱাৰ বাবে যিকোনো ক্ষেত্ৰত মই সুবিধাৰ সন্মুখীন হৈছোঁ গতিকে মহাশয়ক অনুৰোধ জনাওঁ যে মোৰ বাল কাটি লাল কৰি দিয়ে